মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক ভালে আছা তোমালোক আটাইকে বৰা এডুকেশ্যন পৰিয়াললৈ স্বাগতম জনাইছোঁ যেটো আজি তোমালোকক বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ AEC আসামিজ এটা বিশেষকৈ নোট দিবলৈ লৈছোঁ ভেৰি ইম্পৰ্টেন্ট অসমীয়াৰ যি উচ্চাৰণৰ স্পষ্টতাৰ লৈ যদি ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হয় তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা এতিয়ালৈকে যদি তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে দৰকাৰী নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তেনেহলে তোমালোকে এতিয়া উচ্চাৰণৰ স্পষ্টতাৰ বিষয়ে পঢ়িব লাগিব তোমালোকে এখন বহি আৰু এটা পেন উলাই লবা আৰু মই এনেকৈ কৈ দিও আৰু কৈ দিলে তোমালোকে মোৰ মতে লিখিব পাৰা কাৰণ কলেজতটো কোনো লিখি নিদিয়ে নহয়নে আৰু তোমালোকে কলে লিখিব পাৰিবা হে নোটটো তোমালোকে লিখি লোৱা যদি ভিডিঅ'টি চাই তোমালোকে ভাল পোৱা তেনেহলে তোমালোকৰ বন্ধু-বান্ধৱীকো শ্বেয়াৰ কৰি দিবা তেনেহলে তোমালোকে লিখিবা যে উচ্চাৰণৰ স্পষ্টতা স্পষ্টকৈ বৰ্ণ আৰু বৰ্ণ সমষ্টি উচ্চাৰণ কৰি যি বক্তা আৰু শ্ৰোতাৰ মাজত যি ভাষিক সম্বন্ধ নিৰূপণ কৰিব পাৰি যোগাযোগৰ ক্ষেত্ৰত একে ভাষিক লোকৰ মাজত যেতিয়া বক্তাজনে কথা ক'ব আৰু শ্ৰোতাই বিষয়টো বুজিব তেতিয়াহে কি কৰিব যে মৌখিক যোগাযোগ সফল হ'ব মানে কি হয় যোগাযোগ হ'বলৈ হলে কি যে তোমাৰ উচ্চাৰণৰ শুদ্ধতাও লাগিব স্পষ্টতা লাগিব প্ৰথমতে উচ্চাৰণৰ তোমালোকৰ স্পষ্টতাৰ কথা মই বুজাই লৈছো দেই যেটা যোগাযোগ হ'বলৈ হলে দুটা বস্তু প্ৰয়োজন কি স্পষ্টতা উচ্চাৰণৰ স্পষ্টতা আৰু শুদ্ধতা এতিয়া তোমালোকক মই স্পষ্টতাৰ কথা কৈ আছো যদি স্পষ্টকৈ নকয় এতিয়া মই তোমালোকক কথাখিনি কৈছো যদি মোৰ মুখখনৰ কথাবোৰ মানে এই শব্দবোৰ যদি স্পষ্ট নহয় তেনেহলে কেনেকৈ হ'ব হয়নে আৰু স্পষ্টকৈটো ক'বই লাগিব আৰু তেতিয়াহে তোমালোকে শ্ৰোতাখিনি মানে তোমালোক শ্ৰোতা তোমালোকে জানো বুজি পাবা নোপোৱা নহয় আৰু হেইটোই কৈছে যেহেতু যোগাযোগৰ ক্ষেত্ৰত যদি অস্পষ্ট উচ্চাৰণ প্ৰকাশ কৰিব খোজা ভাৱত ব্যাঘাত জন্মে তাত মানে তোমালোকে বুজি নাপাবা তেতিয়া অৰ্থ বুজা অসুবিধা হয় হয়নে অৰ্থ বুজা অসুবিধা হয় যেহেতু যদি মই শব্দটো ভুলকৈ কওঁ তোমালোকে অৰ্থটো বুজিব নোৱাৰিবা হয়নে সেয়ে শ্ৰোতাক আকৰ্ষণ কৰিবৰ বাবে স্পষ্ট উচ্চাৰণৰ প্ৰয়োজন হয় প্ৰতিটো শব্দ স্পষ্টকৈ তথা সকলোৱে বুজি পোৱাকৈ উচ্চাৰণ কৰা উচিত হয় নহয় শব্দবোৰ একেলগে কি কৰা হয় কৰি মানে নেপেলাব লাগিব একেলগ কৰি নেপেলাব লাগিব মই উদাহৰণ দিম তোমালোকে লিখি লবা যেটো আদি এক কথাবোৰে হৈছে বক্তা আকৰ্ষণীয় কৰিবলগীয়া কথা বক্তাজনে যেতিয়া কথাটো কৰিব হে মৌখিকভাৱে যি বক্তাজনে ক'ব তেওঁ কি হয় এইখিনি কথা গুৰুত্ব দিব লাগিব স্পষ্ট উচ্চাৰণ গুৰুত্ব দিব উচ্চাৰণৰ শুদ্ধতা আৰু স্পষ্টতা গুৰুত্ব দিব লাগিব হে এতিয়া মই স্পষ্টতাখিনি কৈ আছো যে কেনেকেনো স্পষ্ট কৰি ক'ব লাগিব কি কথা উদাহৰণ স্বৰূপে চাবা অভিভাৱকসকলক টানি ৰেলৰ মানে এনেকৈ কৈছে যে অভিভাৱকসকলৰ ৰেলৰ পৰা টানি ৰেলৰ নাৰায়ণপুৰত ৰখোৱা হ'ল সেইটো ভাল শুদ্ধ মানে বাক্য কি পাছত যদি তোমালোকে কোৱা এনেকৈ উচ্চাৰণটো এইটো বুজি পাব জানে অয়ত সকলক টাইন ৰেল নাৰায়ণপুৰত আখুৱা হ'ল বুজি পাবা জানো শ্ৰোতাজনে বুজি পাব জানো হেইটোৱে কৈছে আচলতে মই উদাহৰণ এটা দি দিছো কাৰণ তোমালোকে বুজিবলৈ অসুবিধা হ'ব নহয় জানো আৰু লাষ্টত এটা প্ৰেগাপ তোমালোকে লিখিবা এই বাক্যটো মন কৰিলে দেখা যায় যে এই বাক্যটোৰ লগত দ্বিতীয় বাক্যটোৰ স্পষ্টতা কমি আহিছে হয়নে আৰু বিকৃত হৈছে মানে বুজি পোৱা নাই এনে ধৰণৰ দুৰ্বলতা আতৰ কৰিবৰ কাৰণে অনুশীলন কৰাৰ প্ৰয়োজন আছে চেষ্টাৰ দ্বাৰা উচ্চাৰণৰ স্পষ্টতা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পৰা যায় এটো স্পষ্টতা আৰু শুদ্ধতাটো ইয়াৰ পাছৰ মই ভিডিঅ'টোত বুজাই দিম তোমালোকে বুজি পালা নিশ্চয় স্পষ্টতাৰ বিষয়ে উচ্চাৰণ স্পষ্টতা কেনেকৈ কৰিব লাগে কি কথা কৰিলে কি হয় বক্তাজনে বুজি পায় হয় নহয় হেইবোৰ কথা তোমালোকে বুজি পালা আৰু ইন্টাৰেষ্ট বাঢ়ে আকৰ্ষণ বাঢ়ে এয়া আছিল আজি ভিডিঅ'টো ভাল পাইছে বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিম